বৰপেটা হাউলি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। হাউলি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাজাৰ পাথাৰ গাঁৱৰ শ্বাহিদুল ইছলাম, ইনছাল আলী আৰু জাকিৰ আলী। যোৱা 29 ছেপ্টেম্বৰত এই চোৰকেইটাই এগৰাকী মহিলা ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেইন। স্বামীৰ সৈতে মহিলাগৰাকীয়ে বৰপেটাৰ পৰা সৰভোগলৈ গৈ থকা অৱস্থাত হাউলিৰ বগাজান পাৰৰ জাম তালত তিনি দুৰ্বৃত্তই মহিলাগৰাকীক আক্ৰমণ কৰি ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেইন। উক্ত ঘটনাটোত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সম্প্ৰতি মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে। দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেগৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান। বৃহস্পতিবাৰে গোপন খবৰৰ ভিত্তিত বৰপেটা ৰোডৰ কাটাজাৰ পাথাৰৰ শ্বাহিদুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে চুৰি হোৱা সোণৰ গহনা আৰু এখন বাইক জব্দ কৰাৰ লগতে দুৰ্বৃত্ত তিনিটাক আটক কৰে। জব্দ কৰা বাইকখনৰ নম্বৰ AS15AX1835 বাইকখনেৰে ধৃত চোৰ তিনিটাই আহি সংঘটিত কৰিছিল চুৰি কাৰ্য। কি পাইছে এতিয়া? কি হৈছে? কি হৈছে ইয়াত? হাউলি থানাৰ পৰা মানে পুলিচ আহি হয় চোৰ মাল মাত্ৰা পাইছে। তাৰ ঘৰতো সোণাৰ মালা পাইছে আৰু হেৰি বাইক এটা পাইছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।